এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো বিশ্ববাসীলৈ ডনাল্ড ট্ৰাম্পৰ ডাঙৰ ঘোষণা ষ্টেট অফ হৰমুজ এতিয়াৰ পৰা সুৰক্ষিত আৰু ষ্টেট অফ হৰমুজ এতিয়াৰ পৰা সুৰক্ষিতৰ লগতে এতিয়াৰ পৰা ষ্টেট অফ হৰমুজত কোনো ধৰণৰ বাধাৰ সন্মুখীন নহয় বুলি তেওঁ ঘোষণা কৰিছে ইয়াৰ পিছতে বিশ্ববাসীৰ মাজত আশাৰ সঞ্চাৰ হৈছে আৰু যিকোনো মুহূৰ্ততে এতিয়া বিশ্ববাসীয়ে মনত আশাৰ সঞ্চাৰ হৈছে তেল আৰু গেছৰ তেওঁলোকে যোগান লাভ কৰিব তেল আৰু গেছৰ বাবে সমস্যাৰ সন্মুখীন হয় সমগ্ৰ বিশ্বতে ভাৰতৰ গুজৰাটৰ অভিমুখে জলবন্দৰ অভিমুখে আহি আছে ভাৰতীয় জাহাজ বৃহৎ শক্তি ভাণ্ডাৰ কঢ়িয়াই আনি দিছে আহি আছে ভাৰতত কোনো ধৰণৰ তেল আৰু গেছৰ বাবে সমস্যাৰ সন্মুখীন হ'ব লগা নহয় অৱশ্যে জনাইছো উত্তত বিগ ব্ৰেকিং উত্তত জনাইছো বিশ্ববাসীলৈ বিগ আপডেট দিছে ট্ৰাম্পৰ ফালৰ পৰা অৱৰোধ অন্ত পৰাৰ পিছতে সাগৰীয় পথত এতিয়া জাহাজৰ ভিৰ দেখিবলৈ পোৱা গৈছে ভাৰতত নাটনি হ'ব তেল আৰু ৰন্ধন গেছৰ নাটনি দূৰ হ'ব তেল আৰু ৰন্ধন গেছৰ যেহেতু ৰন্ধন গেছ নাটনি হ'ব নেকি ৰন্ধন গেছৰ বা তেলৰ নাটনি হ'ব নেকি ইয়াৰ সমস্যাক লৈ ভাৰতৰ জনসাধাৰণে চিন্তা কৰি দেখিবলৈ পোৱা গৈছিল আৰু শুকুৰবাৰে হৰমুজৰ পৰা গুজৰাটত যিহেতু উপস্থিত হ'ব বৃহৎ টেংকাৰ দিছা বৃহৎ পৰিমাণৰ শক্তি কঢ়িয়াই ভাৰতৰ অভিমুখে ইতিমধ্যে আহি আছে শুকুৰবাৰে উপস্থিত হ'বহি আমেৰিকা ইৰাণ শান্তি চুক্তিৰ পিছতে হৰমুজ জলপথত এতিয়া বাণিজ্যৰ জোৱাৰ উঠিছে হৰমুজ এতিয়া সুৰক্ষিত বুলি মন্তব্য কৰিছে আৰু সক্ৰিয় বুলি মন্তব্য কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মন্তব্যৰ পিছতে গোলকীয় বাণিজ্য বজাৰলৈ ঘূৰি আহিছে দুগুণ উৎসাহ আশাৰ সঞ্চাৰ হৈছে এতিয়া সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয় বজাৰত শীঘ্ৰে মূল্য হ্ৰাস পাব খাৰুৱা তেলৰ লগতে ৰন্ধন গেছৰ মূল্য সামগ্ৰী আকাশলংঘী বজাৰ মূল্য নিয়ন্ত্ৰণলৈ আহিব বিশ্ববাসীৰ মনত এতিয়া আশাৰ সঞ্চাৰ দেখিবলৈ পোৱা গৈছে যেহেতু বিগত দিনত দেখিবলৈ পোৱা গৈছিল পেট্ৰলৰ লগতে গেছৰ ৰন্ধন গেছৰ মূল্য বৃদ্ধি হৈছে কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে ৰন্ধন গেছৰ মূল্য বৃদ্ধি হৈছিলে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছিলে আৰু যে মধ্যপ্ৰাচ্যত যে যুদ্ধ পৰিস্থিতি চলি আছিল যুদ্ধ পৰিস্থিতিৰ বাবে দাম বাঢ়িছিলে পেট্ৰল ডিজেলৰ দামৰ লগতে গেছৰ ইন্ধনৰ দাম বাঢ়িছিলে আৰু সেই সমস্যা দূৰ হ'বলৈ ওলাই আছে বিশ্ববাসীলৈ বিগ আপডেট ট্ৰাম্পৰ ফালৰ পৰা ট্ৰাম্পে ঘোষণা কৰিছে যে অৱৰোধৰ অন্ত পৰিছে এতিয়াৰ পৰা ষ্টেট অফ হৰমুজ সুৰক্ষিত এতিয়াৰ পৰা ষ্টেট অফ হৰমুজে পূৰ্বৰ দৰে সক্ৰিয়তাৰে কাম কৰিব আৰু সাগৰীয় পথত এতিয়া তাৰ পিছত দেখিবলৈ পোৱা গৈছে জাহাজৰ ভিৰ দেখিবলৈ পোৱা গৈছে নাটনি দূৰ হ'ব শীঘ্ৰে তেল আৰু ৰন্ধন গেছৰ শীঘ্ৰে ভাৰততো হ্ৰাস পাব ৰন্ধন গেছৰ মূল্য ভাৰততো পেট্ৰল ডিজেলৰ মূল্য হ্ৰাস পাব খুব সোনকালে হৰমুজ এতিয়া সুৰক্ষিত আৰু সক্ৰিয় ডনাল্ড ট্ৰাম্পৰ মন্তব্যৰ পাছত এতিয়া বিশ্ববাসীৰ মনত আশাৰ সঞ্চাৰ হোৱা দেখিবলৈ পোৱা গৈছে ট্ৰাম্পৰ মন্তব্যৰ পিছতেই আন্তঃৰাষ্ট্ৰীয় বজাৰত শীঘ্ৰেই মূল্য হ্ৰাস পাব খাৰুৱা তেলে আন্তঃৰাষ্ট্ৰীয় বজাৰত দেখিবলৈ পোৱা যাব খাৰুৱা তেলৰ লগতে ৰন্ধন গেছৰ মূল্য হ্ৰাস পোৱাৰ সম্ভাৱনা শীঘ্ৰেই বিশ্ববাসীলৈ বিগ আপডেট মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা হৰমুজত অৱৰোধ অন্ত পৰাৰ পিছতে সাগৰীয় পথত জাহাজৰ ভিৰ দেখিবলৈ পোৱা গৈছে আৰু শীঘ্ৰেই যি তেল আৰু ৰন্ধন গেছৰ সমস্যা সেই সমস্যা দূৰ হৈ পৰিব শুকুৰবাৰে হৰমুজৰ পৰা গুজৰাটত উপস্থিত হ'ব বৃহৎ টেংকাৰ দিছা আৰু আমেৰিকাৰ ইৰাণ শান্তি চুক্তিৰ পাছতেই হৰমুজত জলপথত এতিয়া বাণিজ্যৰ জোৱাৰ উঠা দেখিবলৈ পোৱা গৈছে হৰমুজ এতিয়া সুৰক্ষিত হৈ পৰিছে সক্ৰিয় হৈ পৰিছে ট্ৰাম্পৰ মন্তব্যৰ পাছতে গোলকীয় বাণিজ্য বজাৰলৈ ঘূৰি আহিছে দুগুণ উৎসাহ আন্তঃৰাষ্ট্ৰীয় বজাৰত শীঘ্ৰে মূল্য হ্ৰাস পাব খাৰুৱা তেলৰ সামগ্ৰী আকাশলংঘী বজাৰ মূল্য নিয়ন্ত্ৰণলৈ আহি পৰিব বিশ্ববাসীলৈ ডাঙৰ সকাহ বিশ্ববাসীলৈ আহিছে ডাঙৰ আপডেট মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ মন্তব্যৰ পাছতে বিশ্ব বাণিজ্য আৰু শক্তি বজাৰত দেখিবলৈ পোৱা গৈছে নতুন আশাৰ সঞ্চাৰ হৰমুজৰ জলপথত অৱৰোধৰ অন্ত পৰাৰ পাছতে সাগৰীয় পথত পুনৰ বৃদ্ধি পাইছে জাহাজৰ চলাচল আৰু বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ ষ্টেট অফ হৰমুজৰ বাণিজ্য পথ এতিয়া স্বাভাৱিকভাৱে চলি আছে সামগ্ৰী আৰু তেলবাহী জাহাজৰ যাতায়াত বৃহৎ তেলবাহী টেংকাৰ দিছা শুকুৰবাৰে হৰমুজ অতিক্ৰম কৰি গুজৰাটত উপস্থিত হোৱাৰ সম্ভাৱনা ইয়াৰ ফলত ভাৰতলৈ খাৰুৱা তেলৰ যোগান অধিক স্বাভাৱিক হোৱাৰ আশা কৰা হৈছে আমেৰিকা আৰু ইৰাণৰ মাজত হোৱা শান্তি চুক্তিৰ পাছতে হৰমুজ জলপথত বাণিজ্যিক তৎপৰতা বৃদ্ধি পাইছে আৰু মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে মন্তব্য কৰিছে হৰমুজ এতিয়া সুৰক্ষিত আৰু সম্পূৰ্ণভাৱে সক্ৰিয় পূৰ্বৰ দৰে হৰমুজ এতিয়া সক্ৰিয় হৈ পৰিছে ট্ৰাম্পৰ এই মন্তব্যৰ পাছতে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য বজাৰত ইতিবাচক প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে অদূৰ ভৱিষ্যতে খাৰুৱা তেলৰ আন্তঃৰাষ্ট্ৰীয় যি বজাৰ মূল্য আছে বজাৰ মূল্য হ্ৰাস পাব পাৰে শীঘ্ৰেই তাৰ লগে লগে ৰন্ধন গেছ আৰু আন যি নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ওপৰতো নিয়ন্ত্ৰণ আহি পৰিব বিশ্ব অৰ্থনীতিৰ বাবে এই খবৰক এক আশাব্যঞ্জক পদক্ষেপ হিচাপে গণ্য কৰা হৈছে
আশাৰ সঞ্চাৰ বিশ্ববাসীৰ বাবে বিশ্ববাসীলৈ বিগ আপডেট ট্ৰাম্পৰ ফালৰ পৰা অৱৰোধ অন্ত পৰাৰ পিছতে সাগৰীয় পথত বাঢ়িছে জাহাজৰ ভিৰ নাটনি দূৰ হ'ব তেল আৰু ৰন্ধন গেছৰ শীঘ্ৰেই যিহেতু দেশত ৰন্ধন গেছৰ মূল্য বৃদ্ধি হৈছিল সমান্তৰালভাৱে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিয়ে জ্বলা কলা খুৱাইছে দেশৰ জনতাক কেৱল ভাৰততে নহয় মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে পৰিছিলে আৰু ষ্টেট অফ হৰমুজ যিহেতু বন্ধ হৈ আছিলে আৰু যি অৱৰোধ কৰি ৰাখিছিলে আমেৰিকাৰ ফালৰ পৰা আৰু সেই অৱৰোধ এতিয়া মুক্ত কৰি দিয়া হৈছে আমেৰিকাৰ ফালৰ পৰা আৰু আমেৰিকাই ঘোষণা কৰিছে পূৰ্বৰ দৰে ষ্টেট অফ হৰমুজ এতিয়াৰ পৰা সক্ৰিয় আৰু এতিয়া কোনো ধৰণৰ চিন্তা নাই বিশ্ববাসীলৈ বিগ আপডেট ডনাল্ড ট্ৰাম্পৰ ফালৰ পৰা